গহপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বিজয় মহন্ত ডাঙৰীয়া ইতিমধ্যে বিভিন্ন প্ৰান্তত গহপুৰৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। মই পোনপ্ৰথমে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেকুৱা দেখিছে মাজত মাত্ৰ আৰু 2টা দিন বাকী আছে, তাৰ প্ৰাকখনত গহপুৰবাসী ৰাইজৰ সঁহাৰি কেনেধৰণে লাভ কৰিছে? আমি যথেষ্ট সঁহাৰি পাইছোঁ চাৰিও দিশৰ পৰা, আৰু ৰাইজে আমাক আগতে যি ধৰণে মৰম চেনেহ কৰি পেলাই আগবঢ়াই দিছিল সেইধৰণে একেধৰণেই পাইছোঁ। সমস্যা এটাই হৈছে যে আমাৰ চিনটো চেঞ্জ হ'ল, গতিকে সেই নতুন চিম্বলটো ৰাইজক বুজাব পৰাটো এটা সময়ৰ বিপৰীতে অলপ বুজাব পৰাটো এটা চেলেঞ্জ হৈছে। বাকী আমি সুন্দৰ পাইছোঁ, সকলোৱে একেধৰণেই আমাক আগবঢ়াই দিছে, আৰু চাই লওঁ ভোটত কি হয়। যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, বিভিন্ন ভেৰাইটিজ ভোটাৰ আছে গহপুৰত, গতিকে আপুনি মানে ধৰি লওক কিমানমান ভোট আপুনি লাভ কৰাৰ আপুনি ভাবিছে মানে? নাই, তেনেকুৱা আমি কেলকুলেশ্যন কৰা নাই, কিন্তু যথেষ্ট বুজন সংখ্যক ভোট আহিব আৰু সকলোৱেই ভোট দিব বুলিয়েই ভাবিছোঁ। তাৰ মাজতে অলপ ব্যতিক্ৰম হ'ব, আৰু দুজন শক্তিশালী প্ৰাৰ্থী আছে, গতিকে তেখেতসকলেও যথেষ্ট ভোট কাঢ়ি নিব। গোটেইখিনি চাই পেলাই এটা কেলকুলেশ্যন কৰা সহজ নহয়, সেইবাবে মই একো আপোনাক তেনেকুৱা এটা ফিগাৰ এটা দিব পৰা নাযাব। এতিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি আপোনাৰ ৰাইজৰ কাৰণে কি কি থাকিব? নিৰ্বাচনী প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে। আমাৰ চেষ্টা হৈছে গহপুৰ সমষ্টিৰ আটাইবোৰ গাঁৱতে, চুকে কোণে, আটাইবোৰ চুবুৰীতে যাতে আমি ৰাইজক আমাৰ কথাবিলাক বুজাব পাৰোঁ। তেখেতসকলেতো চিনি পায়েই, বা তেখেতসকলে আমাক ভালকৈয়ে জানে যে আমি কি কৰিম কি নকৰিম, আৰু মাত্ৰ আমাৰ নতুন চিম্বলটো, নতুন চিনটো তেখেতসকলক, ইটা ভাটাৰ চিনটো তেখেতসকলক বুজাই দিব লাগে, আৰু তেখেতসকলক ভোট দিবলৈ এটা ফৰ্মেল এটা অনুৰোধ কৰিব লাগে। সেইখিনি কৰি থকা হৈছে। আপোনাৰ ফালৰ পৰা মানে ধৰি লওক কি কি সমস্যা এতিয়াও গহপুৰত বাকী আছে, যিখিনি কাম কৰিব নোৱাৰিলে বুলি আপুনি ভাবে, বা কেনেধৰণৰ সমস্যা আছে বুলি আপুনি ভাবে গহপুৰত? উন্নয়ন বস্তুটো এদিন বা দুদিনত কৰা বস্তু নহয়, আৰু উন্নয়নৰ বস্তুটো যে একোখন দেশৰ বা একোটা অঞ্চলৰ এটা সমষ্টিৰ উন্নয়ন কৰিবলৈ হ'লে কিবা দশকো লাগি যায়। কিন্তু সেই তেনেকুৱা ধৰণৰ বহু দীঘলীয়া পৰিকল্পনাৰে কৰা কোনো ধৰণৰ উন্নয়নৰ প্ৰকল্প গহপুৰত এতিয়ালৈকে দেখা পোৱা হোৱা নাই, আৰু সেইকাৰণে হয়তো গহপুৰ সমষ্টিত উন্নয়নৰ যিটো ফাউণ্ডেশ্যন সেইটোৱেই দেখা নাই। গতিকে ফাউণ্ডেশ্যন নোহোৱাকৈ এখন সমাজ কেনেকৈ আগবাঢ়িব বুজিবলৈ টান, আৰু সেইকাৰণে আমি ভাবিছোঁ গহপুৰত অতি সোনকালে নিৰ্বাচনত যদি ৰাইজে আগবঢ়াই দিয়ে, ৰাইজে যদি কৰ্ম কৰিবলৈ সুবিধা দিয়ে, তেতিয়া এনেকুৱা কিছুমান প্ৰকল্প ল'ব লাগিব, এনেকুৱা কিছুমান পৰিকল্পনা কৰিব লাগিব যে অহা 20-30 বছৰত গহপুৰৰ প্ৰতি বছৰে গহপুৰৰ উন্নতি হৈ যায়, গহপুৰৰ যুৱক যুৱতীসকলে উচিত সংস্থাপন পায়, চাৰিওফালে পৰিষ্কাৰ হয়, গহপুৰ বুলি ক'লে গোটেই অসমৰ মানুহে যাতে বুজি পায়, তেনেকুৱা এটা সপোন লৈ আগবঢ়া হৈছে। যিহেতু গহপুৰত এইবাৰ বিজেপি, কংগ্ৰেছ, নিৰ্দলীয় আৰু APPL 4টা দলৰ 4গৰাকী প্ৰাৰ্থী আছে, গতিকে যথেষ্ট প্ৰত্যাহ্বান আছে, গতিকে সেই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰিব নেকি? প্ৰত্যাহ্বান নিশ্চয় আছে। তেখেতসকল শক্তিশালী, অন্ততঃ দুজন অতি শক্তিশালী ৰাষ্ট্ৰীয় দলৰ তেখেতসকলৰ হাতত সমৰ্থন আছে, ৰাষ্ট্ৰীয় দলৰ প্ৰতীক আছে তেওঁলোকৰ হাতত, আৰু বিশেষকৈ জনতা দলৰ বিজেপি, ভাৰতীয় জনতা দলৰ প্ৰাক্তন বিধায়ক উৎপল বৰাদেৱে 10 বছৰ ইয়াত শাসন কৰিছে, গতিকে তেখেতসকল নিশ্চয় অতি শক্তিশালী। কিন্তু আমাৰ হাতত জনতা আছে, জনতাই আমাক ভাল পায়, যিটো শক্তি তেখেতসকলৰ ওচৰত নাই। তেখেতসকলৰ ধনবল থাকিব পাৰে, বাহুবল থাকিব পাৰে, অকণমান দেখুৱাব পাৰে, বাহিৰত চৌচা দেখুৱাব পাৰে, বিভিন্ন ধৰণৰ ৰেলী শ্লোগান মিছা কথা ক'ব পাৰে, কিন্তু জনতাৰ হৃদয়ত তেওঁলোকৰ স্থান কিমান সেয়া সন্দেহজনক। কাৰণ এইবোৰ যিটো জনপ্ৰিয়তা তেওঁলোকে দেখুৱাব বিচাৰিছে, এই জনপ্ৰিয়তাখিনি পইচাৰ ভিত্তিতহে কৰা যেন লাগে। পইচা দি মানুহক, বিভিন্ন ধৰণৰ উপঢৌকন দি মানুহক তেওঁলোকে সৰু ল'ৰা ছোৱালীৰ মন ভুলোৱাৰ দৰে ভুলাব যত্ন কৰি আছে, আৰু গহপুৰৰ মানুহেও যি পাইছে তাকে লৈ পেলাই তেওঁলোকক সমৰ্থন কৰাৰ নিচিনা বাহিৰে বাহিৰে দেখুৱাইছে। কিন্তু কোনোতো আজিৰ যুগত কেঁচুৱা নহয়, কোনো একো নুবুজা নহয়, কোনো অশিক্ষিত নহয়, সকলোৰে হাতত ইনফৰ্মেশ্যন আছে, সকলোৱে কথাবোৰ বুজি পায়।
গতিকে জনতাৰ অন্তৰ জয় কৰিব নোৱাৰিলে এইবোৰ বাহিৰৰ উপঢৌকন দেখুৱাই একো লাভ নাই। আৰু আমি ভাবোঁ আমাৰ ওচৰত জনতাৰ আশীৰ্বাদ আছে, আমি জনতাৰ হৃদয়ত স্থান লৈ জনতাৰ সেৱাৰ কাৰণে আগবাঢ়ি যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ৰাইজে আপোনাক ভোট দি জয়যুক্ত কৰিলে গহপুৰত আপুনি কি কি ক্ষেত্ৰত আপুনি কাম কৰিম বুলি আপুনি ভাবিছে? প্ৰথম কথাটো এই যে যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ কথা আছে। কৰ্মসংস্থাপনত প্ৰথম কথাটোৱেই হ'ল তেওঁলোকে ইতিমধ্যে যিখিনি কৰি আছে সকলোৱে নিজা নিজা সক্ষমতাৰে কিবা কিবি এটা কৰি আছে। কোনোবাই টমটম চলাইছে, কোনোবাই ফিচাৰী খুলিছে, কোনোবাই পল্ট্ৰি ৰাখিছে, বিভিন্ন ধৰণৰ কাম কৰি আছে। বা কাৰোবাৰ এটা স্কিল আছে, কোনোবা প্লাম্বাৰ হয়, কোনোবা ইলেক্ট্ৰিচিয়ান হয়, কোনোবা কাৰ্পেণ্টাৰ হয়। আমি চেষ্টা কৰিম এই যিসকল অলৰেডি স্কিল লেবাৰ আছে বা যিসকলে নিজে নিজে এণ্টাৰপ্ৰিনিয়ৰ হৈ আছে সেইসকলক আগবঢ়াই দিয়ে প্ৰথম কথাটো। কাৰণ তেখেতসকলক শক্তিশালী কৰিব লাগিব। তেখেতসকলে যিখিনি কাম কৰি আছে তাত এটা বাহিৰৰ পৰা এটা ছাপোৰ্ট দিব লাগিব, সমৰ্থন দিব লাগিব, মাৰ্কেট দিব লাগিব, তেওঁলোকক নতুন টেকন'লজি দিব লাগিব। সেইখিনি দি তেওঁলোকক আগবঢ়াই দিব পাৰিলেই তেতিয়া বাকী যিসকলে সংস্থাপনৰ কাৰণে ৰৈ আছে সেইসকলে তেওঁলোকৰ লগতে আগবাঢ়ি যাব পাৰিব। আৰু যিসকল একেবাৰে সংস্থাপনত নাই, একেবাৰে নতুন কিন্তু স্কিল্ড হৈ আছে, তেওঁলোকৰ নিজা নিজা কিছুমান শিক্ষা আছে, কাৰিকৰী অৰ্হতা আছে, সেইখিনিক লৈ কেনেকৈ আগবাঢ়িব পাৰি এটা সেইমতে পৰিকল্পনা কৰি নিয়া হ'ব। আৰু দ্বিতীয়তে আমাৰ স্বাস্থ্যৰ কথা আছে। বিভিন্ন অংশত গাঁৱৰ ভূঞে যাতে বিশেষ দূৰলৈ নোযোৱাকৈ একোটা লেবৰেটৰী টেষ্ট পাতি তেওঁলোকে ব্লাড টেষ্টবিলাক বা বাকী টেষ্টবিলাক কৰাৰ ব্যৱস্থা কৰিব লাগিব। এক্সৰে আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা বিভিন্ন ডক্টৰৰ লগত ডিছকাশ্যন কৰাৰ এটা ব্যৱস্থা কৰিব লাগিব। এইখিনি আমাৰ মনত সপোন আছে আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণে চেষ্টাও কৰিছোঁ। এলএমত থকা আমাৰ যিখন ক্লিনিক, সেই ক্লিনিকখনত আমাৰ ভিডিঅ' কনফাৰেন্সিঙত দিল্লী, চেন্নাই, বম্বে বিভিন্ন ঠাইৰ ডক্টৰৰ লগত আলোচনা কৰাৰ এটা ব্যৱস্থা ইতিমধ্যে কৰা হৈছিল, কিন্তু অকণমান আগবাঢ়িব পৰা নাই, সময় পোৱা নাই কাৰণে। গতিকে এইবোৰ এক্সপেৰিমেণ্ট কৰি থোৱা হৈছে। যদি ৰাইজে নিৰ্বাচিত কৰি আমাক কৰাৰ সুবিধা দিয়ে, গহপুৰৰ চুকে কোণে আমি অতি উন্নত মানদণ্ডৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। শেষৰটো প্ৰশ্ন, মাজত মাত্ৰ 2টা দিন বাকী হয়। আৰু গহপুৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি সকলোৱে কয়, বিভিন্ন জাতি সম্প্ৰদায়ৰ লোক আছে। সেই ৰাইজক উদ্দেশ্যি আপোনাৰ ফালৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কি আহ্বান জনাব? আমি গহপুৰবাসীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমাৰ ইটাভাটাৰ চিমনীৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই আপোনালোকৰ যি কৃপা হ'ব আমাৰ ওপৰত, তাৰ দ্বাৰা আপোনালোকৰে সেৱা কৰাৰ সুযোগ আমি পাম। আৰু সকলোৱে ভাবি চিন্তি এইবাৰ ভোট দিব। এইটো এটা অতি সুন্দৰ সুযোগ পৰিৱৰ্তন অনাৰ। মানুহে 10 বছৰত চৰকাৰেই পৰিৱৰ্তন কৰি দিয়ে। গতিকে এজন বিধায়কক আমি গহপুৰৰ ৰাইজে যদি পৰিৱৰ্তন সলাব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো তাৰ বিভিন্ন ধৰণৰ ভুল আমি প্ৰভাৱ পাব লাগিব। সেইখিনি আঁতৰিবলৈ অতি সোনকালে আপোনালোকে এই 2 দিনতে সকলো চিন্তা কৰি আমাক যাতে জয়যুক্ত কৰে তাৰ বাবে কৰজোৰে অনুৰোধ জনাইছোঁ।